ৰৈনো ৰৈ বিনালে বনৰে কেতেকী ৰৈনো ৰৈ বিনালে কুলি নৈৰে ঘাটতে কোনে সুৰ জুৰিলে চেনাই চেনেহৰ বুলি মৰম চেনেহৰ এনাজৰীৰে বান খাই থকা বিহুটিৰ কাৰণে প্ৰত্যেকজন অসমীয়াই যুগে যুগে একতাৰ বান্ধোনেৰে বান খাই আছে আৰু এই সমন্বয়ৰ প্ৰতীক স্বৰূপে বিগত 10 বছৰ ধৰি প্ৰতিদিন বিহুৰে বিৰিণাই অব্যাহত ৰাখিছে এই চৰ্চা আজিও ব্যতিক্ৰম নহয় কিয়নো মই নন্দিনী কাশ্যপে আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10ৰ তেজপুৰ অডিশ্যনৰ দ্বিতীয় খণ্ডলৈ আজি বিচাৰক স্বৰূপ আমাৰ মাজত আছে বিহু সাধক পঞ্জিত চাংমাই ডাঙৰীয়া বিহু সম্ৰাজ্ঞী আৰু লগতে সত্ৰীয়া নৃত্য শিল্পী সীতাৰাণী হাজৰিকা বাইদেউ বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱাৰা বাইদেউ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10 তেজপুৰ অডিশ্যনৰ দ্বিতীয় খণ্ডৰ প্ৰথম গৰাকী প্ৰতিযোগী ফুলৰ পাহিতি তোমাৰ খুৱলিও নাচনি মিচিকিয়া হাহিতি কল দিলিয়া খোপাতে বুজি তগৰ মাদতি বিহু তলিত নাচি নাচি মাৰি যাবা দুবৰি নোচোৱাই ঐ থাকিব নোচোৱাই ঐ থাকিবৰ মন
এঞ্জেল আলিয়া তোমাৰ নামটো বিৰাট মানে বৰ ইউনিক নাম কোনে দিলে বাৰু তোমাৰ নামটো মোৰ মা দেউতাই দিছে মা দেউতাই দিছে আচ্ছা তুমি নগাঁৱৰ পৰা আহিছা তেজপুৰৰ নহয় তুমি কেইটা বজাত আহিছা ৰাতিপুৱা আমি ইয়াত 11:30 মানত পাইছোঁহি 11:30 পাইছা ৰাতিপুৱা কেইটা বজাত উঠিছা তুমি আজি 7টা বজাত 7টা বজাত উঠিছা ভয় লাগি আছিলে নেকি বাৰু ছোৱালীজনী কপি আছে উৰ্মিবা কি ক'বা ইমান ধুনীয়া নাচনি কেলে কপিব লাগে ভয় লাগিছে অলপমান লাগিছিলে কালৈ ভয় লাগিছে কোৱাচোন বাৰু কিবা ভুল হৈ যাব নেকি বুলি অলপমান ভয় সেই ভুলটো কেতিয়াও মনত ৰাখিব নালাগে ভয় কৰিলে সঁচাকৈ ভুল হ'ব সদায় কেনেদৰে নাচিব লাগে জানা যি হয় হ'ব মুঠতে নাচিম আৰু ঠিক আছে অকণমান ডাঙৰ হৈছা সেইকাৰণে তোমাক মই বুজাই দিছোঁ একদম পিচিকলি হৈ থকা নাই বাৰু যি কি নহওক এই যে ডাঙৰ হৈছা মই ভাবিছোঁ তুমি শিকিছা আৰু শিকিছা কাৰণে ভালকৈ উপস্থাপন কৰিছা সঁচাকৈ বৰ ভাল লাগিল নাচবোৰ খাপত খাপ মিলাই খুব সুন্দৰকৈ পৰিৱেশন কৰিছা আৰু লগতে ভংগীমাৰ সুপ্ৰয়োগ হৈছে তাৰমানে বুজি পাইছানে মই কি কৈছোঁ হয় পাইছোঁ ভংগীমাসমূহ সুন্দৰকৈ প্ৰয়োগ কৰিব জানিছা দেখিছোঁ আৰু আগলৈ আৰু বেছি ভাল হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ বাইদেউ গতিকে মৰম আৰু শুভেচ্ছা থাকিল আখৰা কিন্তু কৰিয়ে থাকিব লাগিব কাৰণ যিমান আখৰা কৰিবা সিমান বেছি ভাল হ'ব ঠিক আছেনে অঁ ঠিক আছে ধন্যবাদ সীতাবাই কিবা কওঁকে আছে কিবা ক'বা বা নমস্কাৰ বাইদেউ নমস্কাৰ ময়ো কৈছোঁ প্ৰথম দৃষ্টিতে মই ভাবিছোঁ একদম মানে ড্ৰেছযোৰ ইমান নিট এণ্ড ক্লিন ডিচিপ্লিন আৰু আমাৰ মনত এনেকুৱা হয় যিগৰাকীয়ে ডিচিপ্লিনকৈ সাজি কাচি আহে ধুনীয়াকৈ তেওঁৰ নাচটোও কিন্তু সঁচাকৈয়ে ভাল হয় গতিকে তোমাক কাপোৰযোৰ কিন্তু হয়তো মায়ে পিন্ধাই দিছে ন বৰ ধুনীয়াকৈ ৰিহাখন পিন্ধাই দিছে দেই মাক ক'বা ধন্যবাদ দিছোঁ দেই খুব ভাল লাগিলে আৰু উৰ্মিবাইক কৈছে তুমি সদায় প্ৰেক্টিছ কৰি থাকিবা নাচবোৰ ভাল হৈছে ধন্যবাদ বাইদেউ দেহিও ধুৰিয়াই কাটিলা তামোলটি নিশনি তামোলটি নিশনি নুৰিয়াই ঐ বান্ধিলা পান দেহিও পথাৰে পথাৰে বিচাৰি মই ফুৰিলোঁ বিচাৰি মই ফুৰিলোঁ কতে নোদাই আছিলা কতে নোদাই আছিলা গাধা ভয়তে মোৰ
গছডাল সুৱদিও ভদিতি কপ ফুলৰ পাহিতি তোমাৰ সুৱদিও ভদিতি মিচিকিয়া হাহিতি কলদিয়া খোপাতে গুজিত গড় মাদতি কদিত নাচি নাচি বাদি যাবা দুবদি নচুৱাই থাকিব নচুৱাই থাকিব আপোনালোকে হয়তো ভাবি আছে যে এইবাৰ ট্ৰেন্স প্ৰতিদিন বিহুৰে বীৰণাৰ মঞ্চত কেৱল শ্ৰেষ্ঠ বিহুৱতীকে দেখা পাম নেকি একেবাৰেই নহয় 13 এপ্ৰিল তাৰিখে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আয়োজিত হ'বলৈ গৈ আছে ট্ৰেন্স প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10ৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দলৰ প্ৰতিযোগিতা গতিকে আহক আৰু অংশগ্ৰহণ কৰক এতিয়া সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্স প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10 জানৈ শুনৈ কোনে ৰান্ধি দিব ভাত পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্স প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো পৰৱৰ্তী প্ৰতিযোগীক জানৈ হালে বায়ে গলো জানৈ হিৰলো জানৈ শুনৈ নাঙলৰ মুঠিতে জানৈ তিতা কৈতিয়নি জানৈ কোনে দিব চেপি জানৈ শুনৈ
সভা সুন্দৰ হৈছিলে বাৰু নামষাৰ অকণ পাহৰিলা ন গতিকে মই ভাবোঁ যে ইয়াৰ পিছত যদি তুমি আহা বা কেতিয়াবা নাচা সদায় তুমি নামষাৰ মানে কি আৰু সদায় নাচৰ লগে লগে নামষাৰ প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে হয়তো আৰু সহজ নাম যদি হয়তো সদায় গাই থকা নাম হয় তেতিয়াহ'লে হয়তো তুমি নাপাহৰিবা এনেকুৱা নহয় যে নতুন নাম সদায় ল'ব লাগে এইটোও কথা নহয় তুমি যি নামেই গোৱা খালি সুন্দৰকৈ সুৰত আৰু স্পষ্টভাৱে গাব পাৰিব লাগে দেই ধন্যবাদ বাইদেউ আৰু নাচখিনি অকণমান লয়লাসটো লাগিব তোমাৰ এইখিনি চেষ্টা কৰিবা মোৰ শুভেচ্ছা থাকে ধন্যবাদ বাইদেউ জানৈ হালে বায়ে গলো জানৈ হিৰলো হিৰলো জানৈ শুনৈ নাঙলৰ মুঠিতে হাত জানৈ তিতা কৈতিয়নি জানৈ কোনে দিব চেপি জানৈ শুনৈ নাঙলৰ মুঠিতে হাত
সাগৰ সিপাৰে কহুৱা বননি জেৰেঙা পথাৰত জয়াৰে বিননি নগা পাহাৰতে কান্দে গদা পানী লগতে কান্দিছে আজলি ডালিমি লাহেকে লেচাকে চাবিও ডালিমি তোৰে যিয়ে গতি মোৰে খে গতি মোৰে খে গতি খবৰ তোৰে যিয়ে গতি মোৰে খে গতি খবৰ নমস্কাৰ বাইদেউ নমস্কাৰ এগৰাকী পূৰ্ণাংগ গাভৰু ধুনীয়া বৰ বিহুৱতী নহয় জানো কিন্তু কথাটো হ'ল কি আমি কেইটামান কথাত গুৰুত্ব দিব লাগিব এতিয়া আমি প্ৰথম ওলাই আহিয়ে যোজনা ফাঁকি নহয় জানো যোজনা ফাঁকিৰ শব্দকেইটা বৰ ধুনীয়া কিন্তু গাওঁতে আপোনাৰ সুৰ বিচলিত হৈছে তাৰ মানে শব্দকেইটা কৈ দিয়কচোন কি আছিলে আয়ে বৈ এতিয়া ঐ চেনাই মুগা ৰিহা বোপায়ে বনোৱা টকা এতিয়া আপুনি হয়তো গাব বিচাৰিছে যে এনেকৈ এয়াই বৈ দিয়া চেনাই এনেকৈ গাব বিচাৰিছে হয়তো আপুনি অঁ কিন্তু আপোনাৰ সেইটো হোৱা নাই তাৰমানে সেইখিনি আপুনি কিন্তু গুৰুত্ব দিব লাগিব শ্ৰেষ্ঠ বিহুৱতীৰ এই যুঁজ অব্যাহত থাকিব কিন্তু পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণাৰ ছিজন 10ৰ মঞ্চলৈ আই মোৰ মৰমৰ সেনাইটি ঐ পিতাই মোৰ মৰমৰ ঐ পিতাই মোৰ মৰমৰ কাজিৰঙা বন বিৰিখতে নাচনি কুলিকে টেকিৰ বিননি বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ পৰৱৰ্তী প্ৰতিযোগীক হাই হাই পুবেদি গোলালে মাজনীয় ৰঙাকৈ বেলিগীতি ঐ ৰঙাকৈ বেলিগীতি ঐ পশ্চিমতৈ গোলালে জোন হাই হাই সঁচাকে সুধিছোঁ মাজনী ঐ মিছাকৈ নকবা ঐ মিছাকৈ নকবা ঐ তোমাৰ ডুমৰমীয়াগাল তোমাৰ ডুমৰমীয়াগাল কৈ হাই হাই মোৰ মৰমৰ সেনাইটি ঐ পিতাই মোৰ মৰমৰ ঐ পিতাই মোৰ মৰমৰ ঐ তাতোতকৈ মোৰ মৰমৰ হাই 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 আইক পাহৰিলোঁ সেনাইটি ঐ পিতাইকো পাহৰিলোঁ ঐ পিতাইকো পাহৰিলোঁ ঐ বিহুৰ তলিত তোমাক লগ বিহুৰ তলিত তোমাক লগ পাই
কথমা দৈ তই মোৰ ৰগে দৈ কবিনে মোৰ সঁচাকৈ নগলে পলুৱাই নগলে ফুচলে পাতিহিমে তোগে বেলি ঐ পাতিহিমে তোগে বেলি গৈ বিয়া পাতিহিমে তোগে বেলি ঐ পাতিহিমে তোগে বেলি গৈ বিয়া জাগৃতি বৰ ধুনীয়া লাগিলে জাগৃতি হৈছে তেজপুৰ আমাৰ বাছনি প্ৰক্ৰিয়াৰ প্ৰথমগৰাকী বৰ বিহুৱতীৰ প্ৰতিযোগী কেনেকুৱা লাগিছে ভয় লাগিছে নেকি বাৰু ভয় আচলতে লগা নাই কিন্তু অভিজ্ঞতা হ'ব যিহেতু খুব ভাল লাগিছে ধন্যবাদ আমি বিচাৰকৰ ওচৰলৈ যাওঁ পঞ্জিত দা কেনেকুৱা পালে বাৰু নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী নমস্কাৰ জাগৃতি হয় ছাৰ ধুনীয়া নাচনী এগৰাকী ধুনীয়া বিহুৱতী হ'বৰ কাৰণে যিখিনি দেহবলী লাগে ধুনীয়াকৈ আছে সুন্দৰভাৱে নাচৰ সেইকাৰণে উপস্থাপনো ভাল দেখিছোঁ ভাল হৈছে ধন্যবাদ ছাৰ আৰু মাতটো জোৰ আছে যোজনাটো দিওঁতে অকণমান অনুভৱ কৰিছোঁ কিন্তু তাতে অকণমান বিহুৰ কোমলতাৰ কথা আছে সেইখিনি অকণমান মাতটোতো আহিলে বেছি ভাল লাগিব ঠিক আছে ছাৰ চেষ্টা কৰিম নিশ্চয় কঠোৱা হ'ব নালাগিব ঠিক আছে ছাৰ মৰমত নহয় চেনাইটিক কৈ দিয়া হ'ব লাগিব অঁ তাৰপিছতে এতিয়া তাতে এটা কথা মই কৈছোঁ উপস্থাপনৰ শেষলৈ তুমি যেন পাক এটা নিদিলা এনেকুৱা লাগিলে হা কম হৈছে মানে গতিকে এই পাকবিলাক ঢোলে কৈ থাকে ঢোলৰ চেও চাপৰে কৈ থাকে যে সেই পাকবিলাক যাতে থাকে প্ৰতিটো সময়ত বা সেই তেনেকুৱাকৈ চাব লাগিব তাৰপিছতে আৰু এটা কথা মই বৌৰ লগতে মাজতে পাতিছিলোঁ এইটো দেখিছেনে বাৰু আপুনি তাৰমানে কি কৈছিলোঁ এইটো খুব সূক্ষ্ম এটা দৃষ্টিভংগী থাকিব লাগিব বিহুৱতীগৰাকী সেই দিশটো হ'ল কি ঢোলটোত যেতিয়া টিক টিকি ধিনদাও টিক টিকি ধিনদাওকৈ গৈ থাকে দুটা তালত টিক টিকি ধিনদাও টিক টিকি ধিনদাও তেতিয়া তোমাৰ নাচটো এনেই গৈ আছে ধিনদাওৰ লগত গৈ আছে এই টিক টিকটোৰ লগত খোজত কাজ লগোৱা যিটো গাটোত অলংকাৰখিনি সেইটো তাৰমানে খুব সূক্ষ্মভাৱে শিকাৰ কথা সেইটো সেইখিনি কৰিলে আৰু সম্পূৰ্ণ হ'ব অপূৰ্ণতাটো পূৰ্ণ হ'বৰ কাৰণে এইখিনি কথা ক'লোঁ শুভেচ্ছা জনাইছোঁ বহুত বহুত ধন্যবাদ নামৰ মাজৰ যিখিনি অলংকাৰ আছে ঢোলৰ চাক চাক ঘেন ঘেন এই অলংকাৰখিনি আচলতে ব্যৱহাৰ কৰিলে দেখিবলৈ অধিক শুৱনি হয় দেই ভুলটো একো নহয় তেনেকৈ নাচিলেও শুদ্ধ হ'ব এনেকৈ নাচিলেও হ'ব চাই আমেজ লাগে এনেকৈ দেই সেইকাৰণে ব্যৱহাৰ কৰিব পাৰিলে ভাল ধন্যবাদ বাইদেউ নৈ পানী বাহিলে নাহৰ ফুল ফুলিলে ঐ আহোঁতে হলালে ঐ পাত কুলিকে তেকিয়ে এনালে বিনালে ঐ বিহু বিহু লাগিছে গাত কাজিৰঙা বন বিৰিখতে নাচনী কুলিকে টেকিৰ বিননি অসমীৰে চোতালত এ নাচনী ঢোলৰে গুম গুমনি এ নাচা চোনহালি জালি কঁকালনো ভাগি ভাগি তুমি বিহু নাচিলে এ নাচনী বিহু
নহয় শুৱনি বিহু নহয় শুৱনি আজি প্ৰিয়াংকা লখিমপুৰৰ ভাগৰ ধৰিছে নেকি বাৰু হা অকণমান ধৰিছে নাচি ভাল লাগিলনে বাৰু ভাল লাগিলে তুমি লখিমপুৰৰ পৰা তেজপুৰ আহিছা ডিব্ৰুগড়ত অডিশ্যন হওঁতে ঘৰত অকণমান অসুবিধা আছিলে যাব নোৱাৰিলোঁ আচ্ছা সেইকাৰণে তুমি তেজপুৰলৈ আহিছা এয়া আচলতে একাগ্ৰতা আৰু মানে মনোবল বুলি ক'ব লাগিব হয়নে নাচি খুব ভাল পোৱা চাগে তুমি হয়নে ঠিক আছে এবাৰ বিচাৰকৰ ওচৰলৈ যাওঁ সীতাবা নমস্কাৰ বাইদেউ নমস্কাৰ প্ৰিয়াংকা হয় ভাল লাগিল তোমাৰ উপস্থাপন খুব এনাৰ্জেটিক হৈছে আৰু বাকী সাজপাৰো খুব ক্লিনকৈ পিন্ধিছা ভাল লাগিছে কিন্তু মানে শেষৰ অংশত ঘূৰোঁতে যেন মূৰটো এক্সট্ৰাকৈ ঘূৰিছে কথকত যেনেকৈ নাচে অকণমান তেনেকুৱা এটা নিচিনা হৈছে দেই বাকী তোমাৰ ঘূৰণ নাচ খুবেই সুন্দৰ হৈছে দেই আৰু গগনাও খুব সুন্দৰ হৈছে গতিকে মই ভাবোঁ এনেদৰে সদায় অভ্যাস কৰি থাকিবা মোৰ শুভেচ্ছা থাকে ধন্যবাদ বাইদেউ ৰঙা বন বিদিশত এ নাচনি কুলিকে টেকি বিননি এই অসমীৰে বুকুতে এ নাচনি ঢোলৰে গুম গুমনি তুমি আমাৰ নাচনি নাচাচোন হালি জালি তুমি বিহু নাচিলে এ নাচনি বিহু নহয় শুৱনি বিহু নহয় শুৱনি আজি
শ্ৰেষ্ঠ বিহুৱতীৰ সন্ধানৰ যাত্ৰা অব্যাহত থাকিব কিন্তু বৰ্তমান সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠানলৈ ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰণা সিজন 10 তুমি বিহু নাচিলে এ নাচনি বিহু নহয় শুৱনি বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰণা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো পৰৱৰ্তী প্ৰতিযোগীক কাজিৰঙা বন বিদিশতে নাচনি কুলিকে টেকিৰ বিননি এই অসমীৰে চোতালত এই নাচনি ঢোলৰে গুমগুমনি তুমি আমাৰ নাচনি নাচাচোন হালি জালি তুমি বিহু নাচিলে এ নাচনি বিহু নহয় শুৱনি বিহু নহয় শুৱনি আজি তাশমিনী হয়নে শুদ্ধকে কৈছিনে তোমাৰ নামটো মই কৈছো ক'ৰ পৰা আহিছা লখিমপুৰ হয় কিমান সময়ত ওলাইছা ৰাতিপুৱা লখিমপুৰৰ পৰা তেজপুৰ 3টা বজাত ৰাতি ইমান জলদি আহি পেলাই কি কৰিলা ইয়াতে তেজপুৰত ৰিহাৰ্সেল কৰিছিলানে প্ৰেক্টিছ কৰিছিলা আহি পেলাই কৰিছিলা ঠিক আছে আমি বিচাৰকৰ ওচৰলৈ যাওঁ পঞ্জিত দা কেনেকুৱা পালে বাৰু নমস্কাৰ তস্মিনী চুতীয়া আজিকালি নামবিলাক বৰ বেলেগ বেলেগ ন ইমান ধুনীয়া ধুনীয়া নাম দিয়ে ন আমাৰ নামবোৰহে একদম কমন হৈ গ'ল নন্দিনী পঞ্জিত উৰ্মি মোৰ অকমান বেলেগ নেকি মোৰ নিচিনা সেইটো হয় 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 একদম
শুদ্ধ মোৰ আকৌ মোৰ দৰে নাম পাঞ্জাৱতহে আছে ইয়াত নাই বোলে পঞ্জীত বাৰু যি কি নহওক তস্মিনী নাচ চালোঁ গহীনকৈ ধুনীয়াকৈ কাজ লগাই অকণমান নাচাৰ কাৰণে ভাল দেখিছোঁ ভাল লাগিছে অলপ মৰম লগা কিছুমান কাজ আছে তস্মিনীৰ নাচটো ভাল হৈছে নাচখিনি আৰু মঞ্চখন লওঁতে অকণমান সাৱধান হ'ব লাগিব কেতিয়াবা থৰ কাছতি ৰাখিব নোৱাৰা হ'লে নহ'ব থৰ কাছতি ৰাখিব লাগিব কেতিয়াবা অকণমান পিছলি গৈছে থৰ কাছতি ধৰোঁতে সেইখিনি অকণমান মন কৰিব লাগিব সদাৰ শুৱনিও ভনিতি কপ ফুলৰ পাহিতি তোমাৰ শুৱনিও ভনিতি মিচিকিয়া হাঁহিতি কল দি দিয়া খোপাতে গুজি তগৰ মালতী বিহু তলিত নাচি নাচি মাৰি যাবা দুবৰি নোচোৱাই থাকিব নেভলিন কাশ্যপ হয়নে শুদ্ধকৈ উচ্চাৰণ কৰিছোনে তোমাৰ নামটো ঠিক আছে ভাগৰ লাগিছে নেকি অলপমান একো নাই আহা আমি বিচাৰকৰ পৰা জানো নেই উৰ্মিবা কেনেকুৱা পালা নেভলিন কোন ক্লাছত পঢ়া মই চতুৰ্থ শ্ৰেণীত পঢ়া ঠিক আছে মই ভাবিছোঁ ডাঙৰ হ'লে আৰু পাৰিবা ঠিক আছে আখৰা কৰিব লাগিব শিকিছানে বাৰু বিহু শিকিছা আৰু ভালকৈ শিকিব লাগিব তাৰমানে যোজনা ফাঁকি গাওঁতে আকৌ ধুনীয়াকৈ গাব লাগিব নহয় এতিয়া যোজনা ফাঁকি ধৰোঁতে খেলি মেলি হৈছে ঠিক আছে সেইখিনি ধুনীয়া কৰিব লাগিব আৰু আখৰা কৰিব লাগিব ভালকৈ ঠিক আছে ভালকৈ শিকিবা বুলি আশা ৰাখিছোঁ দেই ধন্যবাদ এই প্ৰতিযোগিতা অব্যাহত থাকিব কিন্তু সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম
আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণাৰ ছিজন 10ৰ মঞ্চলৈ চোতালৰ পৰা আহি যিহেতু মঞ্চ পাইছেহি গতিকে মঞ্চত সেই চোতালৰ অনুভৱটো দিয়াটো ডাঙৰ কথা নহয়নে বাৰু কাৰণ কিয় সেই আজি দদাইদেউৰ চোতালত হুঁচৰি তেনেই কম পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো পৰৱৰ্তী প্ৰতিযোগীক গছডাল শুৱলিও ভদিতি কপৌ ফুলৰ পাহিতি তোমাৰ শুৱলিও ভদিতি মিচিকিয়া হাঁহিতি কল দি দিয়া খোপাতে গুজি তগৰ মাদতি বিহু তলিত নাচি নাচি মাৰি যাবা দুবৰি নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ মন পানী পায়ো মলে ঐ খৰালি পোৱালি ঐ বুমাৰি লালু ঐ খাই এই ঢোল পেপাৰ মাততে ঐ কিনো হয় নাজানো খাবলৈও তৰানি নাই দেহিও ধুৰিয়াই কাটিলা তামোলটি নিখনি তামোলটি নিখনি নুৰিয়াই ঐ বান্ধিলা পাত দেহিও পথাৰে বিচাৰি মই সুধিলোঁ বিচাৰি মই সুধিলোঁ কতেনো দাই গাছিলা কতেনো দাই গাছিলা গাধা
ধুনীয়া বিহুৱতী এজনী ধন্যবাদ ছাৰ কিন্তু এতিয়া মই পেপাটো বজোৱাৰ লগত নচা নাচকেইটা চাওঁ হয় ছাৰ বাকীখিনি ভাল লাগি আছে এটা বস্তু বেয়া লাগি আছে সেইটোও কৈ পেলাওঁ হয় ছাৰ হয় হা হয় কৈ পেলাওঁ নে হয় কৈ দিলে ভাল পাম ছাৰ একেবাৰে পেপাটো নচা পাছত ক'ম বাৰু পেপাৰ চালোঁ তোমাৰ নাচবিলাক ভাল কিন্তু এটা কাম কৰিব লাগিব শৈলীটোৰ ওপৰত অলপ চিন্তা কৰিব লাগিব সাজোন শৈলী মানে এতিয়া পেপা তুমি ওলাই থাকিব জানিব লাগিব পেপা আগত যেতিয়া পেপুৱাই নিজৰ এডোখৰ ঠাই ল'লে তেতিয়া তুমি ওলাই থাকিব জানিব লাগিব একেবাৰে পিছফালে থাকিলে তুমি আৰ হৈ আছা এনেকুৱা কথাবিলাক জানিব লাগিব বাকী নাচ ভালেই তোমাৰ কিন্তু গীত গাওঁতে নামটো গাওঁতে জোৰা নামটো গাওঁতে আগৰ নামৰ সম লয়ত যাব লাগিব তোমাৰ লয়টো কমি গ'ল আগতকৈ যে সেইটো বেয়া লাগি আছিলে আৰম্ভণি আছিল গছৰ তলৰ বিহু পথাৰৰ বিহু সময়ৰ তাগিদাত বিহু পালেহি মঞ্চ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ তেতিয়াৰ মুকলি বিহু আৰু এতিয়াৰ মঞ্চ বিহুৰ মাজত বহুতো পাৰ্থক্য আছে সেই পাৰ্থক্যৰ প্ৰভাৱ আমাৰ বিহুৱতী বা বিহুৱাৰ ওপৰতো পৰে এতিয়া আমাৰ সন্মানীয় বিচাৰকৰ পৰা মই জানিব বিচাৰিছোঁ যে এগৰাকী নাচনীয়ে মঞ্চত নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়ত কি কি কথাত গুৰুত্ব দিয়াটো প্ৰয়োজন সীতাবা আমি তোমাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ ধন্যবাদ নন্দিনী প্ৰথমতে মই ভাবোঁ আগতে যিহেতু মুকলিত নৃত্য প্ৰদৰ্শন কৰিছিলে তেতিয়া হয়তো অডিয়েন্সখিনি দৰ্শক বুলি বা আছিল যদিও চাৰিওফালে দৰ্শক বহে নহয় জানো মুকলি পথাৰটো যিফালৰ পৰা ইচ্ছা যাৰ যেনেকৈ সুবিধা তেনেকৈ বহে গতিকে চবফালে মুখ কৰি নাচিব পাৰি কিন্তু মঞ্চত হ'লে যিহেতু আজিকালি পশ্চিমীয়া থিয়েটাৰৰ আমাৰ যিটো ষ্টাইল মঞ্চৰ তাত হয়তো আমি দৰ্শক এফালে থাকে অকল সন্মুখৰ ফালে থাকে গতিকে আমি সেই সন্মুখত দৰ্শকক আচলতে উদ্দেশ্যি আমি আচলতে মঞ্চত পৰিৱেশন কৰিব লাগে সেইকাৰণে আমি ফ্ৰণ্টটো বেছি দিব লাগে নহয় জানো এতিয়া মুকলিত যদি হওঁ আমি বেকটো দিলেও সিটো ছাইডৰ মানুহৰ কাৰণে সেইটো ফ্ৰণ্ট হয় কিন্তু আমাৰ কাৰণে বেক হৈ যায় নহয় জানো কিন্তু যিহেতু আজিকালিৰ মঞ্চত এইটো গতিকে আমি দৰ্শকক কেন্দ্ৰ কৰি আমি নাচিব লাগে আৰু এটা কথা এগৰাকী শিল্পীৰ কাৰণে বা প্ৰতিযোগী বা যিয়ে নোকোৱা তেওঁৰ কাৰণে আচলতে দৰ্শকেই ভগৱান স্বৰূপ গতিকে আমি দৰ্শকক উদ্দেশ্যি অনুষ্ঠানটো কৰিবই লাগিব সকলে বাকীখিনি ক'ব দেই একেলগে ধন্যবাদ সীতাবা এতিয়া আমি পঞ্জিতদাৰ পৰা জানিবলৈ বিচাৰিছোঁ এতিয়া কথা হ'ল যে মুকলি পথাৰৰ বা কোনোবা পাহাৰৰ দাঁতি কাষৰীয়া বা গছ তলৰ বিহু আজি মঞ্চ পালেহি এতিয়া ইয়াত প্ৰথম অনুভৱ হ'ল চহৰে নগৰে গাঁৱে ভূঞে বিহু প্ৰথমতে যদি কৃষকসকলে গাঁৱত বিহু উৎপত্তি হৈছিল বুলি ভাবে কিন্তু এতিয়া চহৰতো অসমীয়া মানুহৰ সেই আমঠু ভিতৰত থকা অনুভৱ আছে গতিকে চহৰৰ বিহুখন মঞ্চ এখনত পাতিবলগীয়া হৈছে আৰু মঞ্চখনত সেই দৰ্শক একমুখীয়া দৰ্শক আমাৰ সীতাবাই কোৱা নিচিনাকৈ যে এফালে দৰ্শক থাকিব আৰু উপভোগ কৰিব আৰু গতিকে যিসকল মানে পৰিৱেশ্য কলাত যিসকলে মঞ্চৰ পৰা দৰ্শকক আমোদ দিব তেখেতলোকে এই মঞ্চখনত থকা সা সুবিধাখিনি সুন্দৰভাৱে ল'ব জানিব লাগিব শব্দৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিমান ঠাই আছে সেই ঠাইখিনিক লৈ কি ধৰণে শৈলী এটাত নাচিলে দৰ্শকে আমোদ পাব সেইটো মন কৰিব লাগিব এতিয়া মঞ্চলৈ অহাৰ লগে লগে আন সকলকো সেই আনন্দৰ ভাগ দিবৰ কাৰণে
গোটেইখিনি সামগ্ৰিকভাৱে সুন্দৰ কৰাৰ ক্ষেত্ৰত এই পৰিৱেশ কলাৰ যিসকল বিহুৱা বিহুৱতী তেখেতলোকে মন কৰাটো ভাল বুলি ভবা যায় আৰু তেনেকুৱা এটা অনুভৱ হয়। ধন্যবাদ পঞ্জিত দা। উৰ্মিবা, মই ক'ম প্ৰতীকীৰ কথাটো এনেধৰণৰ গোটেই তুমি যিটো সুধিছা যে মুকলি বিহু বা পথাৰৰ বিহু আহি মঞ্চ পালেহি আৰু মই সেইটো প্ৰতীক স্বৰূপে আহি ধৰক মই বেলেগ এটা উদাহৰণ দি ক'ম, মই হুঁচৰিৰ কথা ক'লোঁ যেনিবা, চোতালৰ পৰা আহি যিহেতু মঞ্চ পাইছেহি, গতিকে মঞ্চত সেই চোতালৰ অনুভৱটো দিয়াটো ডাঙৰ কথা নহয়নে বাৰু? কাৰণ কিয় সেই আজি দদাইদেউৰ চোতালত হুঁচৰি তেনেই ক'ম, দদাইদেউৱে হওক সেই দেউতাজনেই হওক, গতিকে তেওঁলোকৰ সেই অনুভৱটো আমাৰ দৰ্শকৰ মাজত বহি থকা দদাইদেউজনে যাতে উপভোগ কৰিব পাৰে, অনুভৱ কৰিব পাৰে। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ পৰৱৰ্তী প্ৰতিযোগীক। ধুনীয়া হৈছে, আগলৈ আহা। যোজনা বিহু বিহু লাগিছে গাত। হ'ব, এফালে চোৱা বৰ ধুনীয়া লাগিলে, মৰম লাগিলে, বেছিকৈ খুব বেছিকৈ মৰম লাগিলে। কেনেকৈ নাচিলা যে, বৰ ধুনীয়া মৰম লাগিলে। আৰু অকণমান নাচিব মন গৈছে নি তোমাৰ? পেঁপাটো বজাই দিয়া, পেঁপাটোতে নাচক।
গছডাল শুৱনিও ভনীতি কপৌ ফুলত পাহিতি তোমাৰ শুৱনিও ভনীতি মিচিকিয়া হাঁহিতি কলদিলীয়া খোপাতে গুজি তগৰ মাদতি হুতলিত নাচি নাচি মাৰি যাবা দুবৰি নাচুয়াই থাকিব নচুৱাই থাকিব ভাল লাগিলে নাচি হয় ভাল লাগিল আমাৰো ভালেই লাগিলে গিৰিপ গিৰিপকৈ নাচিছা ধুনীয়াকৈ আৰু তুমি সাজ পোছাকলৈ অলপ লক্ষ্য ৰাখিবা ধুনীয়া কৰিবৰ কাৰণে বাকী যদি তুমি পৰৱৰ্তী পৰ্যায়লৈ আহা খুব নিয়াৰিকৈ নাচ দেখুৱাব লাগিব আৰু সাজে পোছাকে সুন্দৰ হৈ আহিব লাগিব দেই শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ তুমি যে বিহু নাচিবলৈ আহিছা বিহুটো ভাল পোৱা সেইকাৰণে মই তোমাক প্ৰথম মৰম যাচিছোঁ দেই কিন্তু তুমি বিহুটো আৰু অকণমান সুন্দৰকৈ শিকিব লাগিব সদায় প্ৰেক্টিছ কৰিব লাগিব দেই আৰু আমাৰ ঢোলৰ লগত যি তাল মান আছে চেও আছে এইখিনি তুমি কাৰোবাৰ পৰা সুন্দৰকৈ শিকি ল'বা দেই আৰু সদায় অভ্যাস কৰিবা মোৰ মৰম যাচিছোঁ ধন্যবাদ ঐ ভালে কৈ বজাবি ঢোল আফ্ৰিনাই বিহু শিকিছেনে নাই শিকা বাৰু শিকিছোঁ শিকিছে হয় আখৰা কৰিছোঁ এবাৰ প্ৰথম সেয়া মই গম পাইছোঁ কিন্তু যিমান যি নহওক দেই এটা কথা আমি অনুভৱ কৰিছোঁ আফ্ৰিনাই কিন্তু মনৰ পৰা শিকিবলৈ চেষ্টা কৰিছে কিছুমান বস্তু এতিয়া লাহে লাহে শিকি গৈহে থাকিব হয়নে নহয় কিন্তু এই যে যোজনা ফাঁকি গালে যে মন কৰিলে নাই বাৰু এইটো তেনেকুৱা ধৰণে গোৱা
আছিলে দেই আগতে হা এই দুমাহী দিনাখন এই গৰু গা ধুৱালো এই মাটিমাহ হালধি গৈ এনেকে কৈ দিয়ে এইটো হেৰি নহয় অ' ককাইটি এনেকে যে কথাটো নোকোৱা নহয় কিন্তু ইমান মৰম লাগিলে হিতা বাইদেউ আপুনি কি ক'ব বাৰু কওকচোন সঁচাকৈ বৰ মৰম লাগিলে আমি কথা ধন্যবাদ বাইদেউ কিন্তু সেইখিনি ঠিকে আছে খালি এই এনেকৈ হাজিলোঁ কাচিলোঁ যে এনেধৰণে নকৰে দেই সেইটো কৰিব নালাগে বাকী অ' ককাইটিটো তাৰমানে কি হ'ল এতিয়া আমাৰ প্ৰতিযোগিতামূলক যিহেতু হ'ল কথাবোৰ তুমি কোন ক্লাছত পঢ়িছা বাৰু সুধি লওঁ এবাৰ মই ইটলে পাম তেতিয়াহ'লে বুজি পাবা মই কোৱা কথাটো এতিয়া যিহেতু প্ৰতিযোগিতামূলক হ'ল প্ৰতিযোগিতালৈ আহোঁতে কেনেকৈ কৰিব লাগিব সেইখিনি ধুনীয়াকৈ শিকি ল'বা বাকী উদ্যম যিটো বিহুৰ প্ৰতি যিটো তোমাৰ হেঁপাহ তাৰ কাৰণে বৰ ভাল পাইছোঁ দেই তোমালৈ মৰম আৰু শুভেচ্ছা যাচিছোঁ ধন্যবাদ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো পৰৱৰ্তী প্ৰতিযোগীক বাৰিষা নামিলে নদীত নুধল উঠিলে বাৰিষা নামিলে নদীত নুধল উঠিলে লাহৰি নদীৰ সোঁতে খহালে গৰা যৌৱনৰ কালতে মৰম মোৰ বাঢ়িলে যৌৱনৰ কালতে মৰম মোৰ বাঢ়িলে লাহৰি তোমাকনো লগ পাবৰে তোমাকনো লগ পাবৰে পৰা পৃথিৱীখন আন্ধাৰ
কেনেকুৱা লাগিলে নাচি ভয় লাগিছিলে অকণমান কাৰলৈ ভয় লাগিছে মানে ফাৰ্ষ্ট টাইম নাচিছে সেইটো কাৰণে অঁ প্ৰথমবাৰৰ কাৰণে নাচিছে অঁ তাকে ভাবিছোঁ মুখৰ আগত ইমান ধুনীয়া ধুনীয়া মানুহ কেইজন বহি আছোঁ কেলেনো ভয় কৰিব লাগে বোলো হয় বাৰু ঠিকে আছে আগলৈ আৰু বেছি ভাল হ'ব তাৰমানে শিকিব হয়নে নহয় তাৰপিছত আগবাঢ়ি যাব ভাল হৈছে আহিছে যে নাচিবলৈ ধন্যবাদ জনাইছোঁ দেই ধন্যবাদ কেনেকুৱা লাগিলে নাচি ভাল লাগিছে বহুত দেৰি ৰখিবলগীয়া হ'ল চাগে হয়নে একো নাই আমি বিচাৰকৰ পৰা জানো হয় পঞ্জিত দা কেনেকুৱা পালে বাৰু
নমস্কাৰ ছাৰ নমস্কাৰ সুইটি বিশ্বাস হয় ভাগৰ লাগিলে নেকি অলপ লাগিছে অনুভৱ কৰিছোঁ বহুবিলাক আখৰাৰ প্ৰয়োজন আছে দেই তোমাৰ ভালকৈ নাচিব লাগিব আৰু আগ্ৰহটো আছে তোমাৰ গতিকে গম পাইছোঁ আগ্ৰহৰ লগত আখৰা সমান্তৰালকৈ লৈ যাব লাগিব হয় ছাৰ তেতিয়া তোমাৰ সকলোখিনি ভাল হ'ব আৰু তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহাগ এই শব্দটোতে সোমাই আছে প্ৰতিগৰাকী অসমীয়াৰ মান অভিমান মৰম সন্মান আৰু বহুতো সপোন বহাগ আহিব বুলিয়ে আমাৰ মন প্ৰাণ যেনেকৈ আমনি বা ভাগৰ নালাগে ঠিক তেনেদৰে আমাৰ বিচাৰকসকলৰো এই মঞ্চখনৰ প্ৰতিগৰাকী বিহুৱতীৰ নাচ চাই ভাগৰ নালাগে কাৰণ এয়া আৰম্ভণিহে অহা খণ্ডত বঙাইগাঁৱৰ পৰা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নন্দিনী কাশ্যপে আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10 ট্ৰেণ্ডছ কাম এক্সপিৰিয়েঞ্চ দি নিউ ট্ৰেণ্ডছ বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা ওই বিহু থাকে মানে বিহু কবি না বা বিহু গলে বিনা বাকাত